তাৰ পৰা আমি এই বিদ্যালয়সমূহ পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আজি আমি দেখা পাইছোঁ যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই ৫৬খন আদৰ্শ বিদ্যালয়ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44%, অৰ্থাৎ আমাৰ ৪,০০০ যিয়ে আমি চৰকাৰী সেৱাৰ অধীনত আমি বিদ্যালয় চলাওঁ, তাতে আমাৰ কেইবাখনো ১০০% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে। কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে য'ত হয়তো বছৰত এজন ল'ৰায়ো মেট্ৰিক পাছ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে CBSEৰ দ্বাৰা পৰিচালিত বা CBSEৰ পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত এই ৫৬খন বিদ্যালয়ত 96.44% পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে আদৰ্শ বিদ্যালয়ৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি আৰু দায়বদ্ধতাকে প্ৰমাণ কৰিছে। মই আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আদৰ্শ বিদ্যালয়সমূহত আমি আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, তাৰ সফল আৰু বিফল এই দুইটা দিশৰ ওপৰত আমি গুৰুত্ব ৰাখি এই বিদ্যালয়বিলাকত আমি কেইবাটাও নতুন প্ৰয়োগ কৰিবৰ বাবে আমি চেষ্টা চলাইছিলোঁ। প্ৰথমতে এটা সুন্দৰ বিদ্যালয়ৰ চৌহদ। আজি আমাৰ আদৰ্শ বিদ্যালয়ৰ চৌহদসমূহ সেই সময়ত আমি সুন্দৰভাৱে নিৰ্মাণ কৰিছিলোঁ। যোৱা বছৰ ১৩খন আদৰ্শ বিদ্যালয় আমি নতুনকৈ আৰম্ভ কৰিছিলোঁ আৰু এই ১৩খন আদৰ্শ বিদ্যালয়কে নতুন ভৱন দিবলৈ আমি প্ৰায় ৮ কোটি টকাকৈ অনুমোদন কৰিছোঁ, যাতে নতুন ১৩খন বিদ্যালয়ৰ ভৱন সৰ্বাংগ সুন্দৰ হ'ব পাৰে। ভৱনৰ সমান্তৰালকৈ আমি শিক্ষক শিক্ষয়িত্ৰীৰ যিটো ক'ব গ'লে ষ্টুডেণ্ট টিচাৰ ৰেচিঅ', তাক আমি এই বিদ্যালয়সমূহত মেইনটেইন কৰাৰ আমি প্ৰচেষ্টা কৰিছোঁ। আৰু সমান্তৰালভাৱে এই বিদ্যালয়সমূহত ক্ৰীড়া, NCC আৰু সাংস্কৃতিক দিশত ই যাতে এটা সুন্দৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে, তাৰ বাবেও আমি লাহে লাহে ব্যৱস্থা লোৱাৰ ফালে আগবাঢ়িছোঁ। আজি আমাৰ ৰঙাপথাৰ, পূব মঙলদৈ, দকুচি, বৰক্ষেত্ৰী, মাটিয়া, লয়াৰপুৰা, ৰূপসী, গণককুচি, চাকুমাথা, মৈৰাবাৰী আৰু বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান আপোনালোকৰ আগত পৰিৱেশন কৰিব। তেখেতসকলৰ উচ্চ মানদণ্ডৰ অনুষ্ঠানে এটা কথা প্ৰমাণ কৰিব যে CBSEত পঢ়া অসমৰ চহৰ অঞ্চলৰ আধ্যবন্ত লোকসকলৰে কেৱল এটা মনোপলি নহয়, গাঁৱৰ দুখীয়া, আটাইতকৈ পিছপৰা গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীয়েও CBSE পঢ়াৰ সপোন দিঠকত পৰিণত কৰিব পাৰে। আমাৰ সমাজত ক'ব নোৱাৰাকৈ আমি এটা ধাৰণাৰ সৃষ্টি কৰিছোঁ যে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে CBSEত পঢ়িব আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে প্ৰাদেশিকৃত বিদ্যালয়ত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়িব, দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়ি আকাশ চোৱাৰ সপোন দেখিব পাৰিব। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ধৰি ৰাখিব লাগিব। সমাজৰ এই অদ্ভুত নিয়মক অকল মাত্ৰ কিছুমান মানুহে যে তাক মানে তেনেকুৱা নহয়। মই দেখা পাওঁ যে যি মানুহে নিজৰ ল'ৰা ছোৱালী নাতি পুতিক ইংৰাজী মাধ্যমত নাম লগাই পঢ়ুৱাই আছে, তেওঁলোকেও চৰকাৰক এক প্ৰকাৰ দাবী ধমকি দিয়ে
যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনিক কিন্তু তোমালোকে অসমীয়া মাধ্যমৰ স্কুলতে পঢ়াব লাগিব। সমাজৰ এই অদ্ভুত নিয়মটোৰ উত্তৰ মই আজিও বিচাৰি নাপাওঁ। কেতিয়াবা কেতিয়াবা আমাৰ সাংবাদিক পেপাৰৰ সম্পাদকসকলেও অসমীয়া মাধ্যমৰ কথা ডাঙৰ ডাঙৰকৈ লিখে। অলপ পিছত অনুসন্ধান কৰিলে আমি গম পাওঁ যে গাঁৱৰ পৰা আহি গুৱাহাটীত সাংবাদিকতা কৰা 5 বছৰ হোৱাৰ পিছত এটা নতুন জীৱনৰ আশাত তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলতে পঢ়ায়। ব্যক্তিগত জীৱনত মই কৰা ভুলটো বুলি যাক মই ভুল ভাবোঁ, মই নিজে ভুল নাভাবোঁ, কিন্তু ব্যক্তিগত জীৱনত মই নিজকে এটা ভুল কৰা বুলি অনুভৱ কৰি মই শুদ্ধটো বেলেগৰ ল'ৰা ছোৱালীৰ পৰা আশা কৰি থাকোঁ। এনেকুৱা ধৰণৰ পাৰ্থক্যৰ মাজত আমি জীয়াই থাকোঁ। কিন্তু মই এটা কথা অনুভৱ কৰোঁ যে ৰাজ্যত সেই সময়ত সৃষ্টি হোৱা এক প্ৰকাৰ শৈক্ষিক বাধাৰ পিছতো আমি এই 56খন স্কুলক CBSEত ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিলোঁ। কাৰণ CBSEৰ পাঠ্যক্ৰমে কোনো ব্ৰিটিছ বা আমেৰিকাত নিৰ্মাণ কৰা এই পাঠ্যক্ৰম নহয়, ইও ভাৰতৰ বুকুতে নিৰ্মাণ হোৱা পাঠ্যক্ৰম। আৰু CBSE পাঠ্যক্ৰমে ৰাষ্ট্ৰীয়তাৰ এক অদ্ভুত শিহৰণ আমাৰ গাত আনি দিয়ে। আৰু CBSEৰ পাঠ্যক্ৰম কোনো বেলেগ মানুহে নিৰ্মাণ কৰা নহয়। আমাৰে অসমৰ কেন্দ্ৰীয় বিদ্যালয়বিলাকত ইমান দিনে CBSEৰ পাঠ্যক্ৰম চলি আছে আৰু সি বহুত দিনৰ পৰা চলি থকা এটা পৰম্পৰা। পাৰ্থক্য এটাই, এসময়ত ই নগৰীয়া আভিজাত্য আছিল। আজি আমি তাক গাঁৱৰ পিছপৰা ব্লকটোলৈকে লৈ গৈছোঁ। এসময়ত ই আধ্যবন্ত লোকৰ আভিজাত্য আছিল। আজি আমি তাক দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবেও আমি তাক মুকলি কৰি দিছোঁ। অৱশ্যে ৰাজ্যৰ ভাষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতি আমি সজাগ, আৰু সেয়েহে এই আদৰ্শ বিদ্যালয়ৰ সংখ্যাও আমি 126খনতকৈ আগ নবঢ়োৱাৰো আমি সিদ্ধান্ত লৈছোঁ, যাতে প্ৰত্যেক সমষ্টিত এখন আদৰ্শ স্কুল থাকিব পাৰে। আৰু 126খন আদৰ্শ বিদ্যালয়ত আমি ইয়াক সীমাবদ্ধ কৰিব খোজোঁ। আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে অসমৰ আন প্ৰাদেশিকৃত বিদ্যালয়সমূহকো আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। আজি যেতিয়া মই কৈছোঁ যে 13খন আদৰ্শ বিদ্যালয়ত আমি 7 কোটি টকাকৈ আগবঢ়াইছোঁ, সমান্তৰালভাৱে অসমীয়া মাধ্যমৰ 500খন বিদ্যালয়লৈকে আমি 7 কোটি টকাকৈ আগবঢ়াইছোঁ। আদৰ্শ বিদ্যালয় 13খনত আমি 7 কোটি টকা দিছোঁ, কিন্তু অসমীয়া মাধ্যমৰ 500খন স্কুলত 500 স্কুলত এইবাৰ আমি 7ৰ পৰা 8 কোটি টকাকৈ দিছোঁ, যাতে বিদ্যালয়ৰ ভৱনবিলাক সুন্দৰকৈ নিৰ্মাণ হ'ব পাৰি। নিৰন্তৰভাৱে BEd টেট থকা শিক্ষক নিযুক্তিৰে আমি প্ৰাদেশিকৃত বিদ্যালয়সমূহতো শিক্ষকৰ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিছোঁ। মই আশা কৰোঁ যি ধৰণে আমি আদৰ্শ বিদ্যালয় সেই একেই গাঁৱৰ পৰা অহা একেই দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত আমি 96% পৰীক্ষাৰ ফলাফল ৰাখিব পাৰিছোঁ। মই ভাবোঁ যে আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহতো আমি এনে ধৰণৰ এটা পাৰ্চেণ্টেজ আগলৈ গৈ আমি ৰাখিব পাৰিম। আমাৰ প্ৰাদেশিকৃত আৰু আদৰ্শ বিদ্যালয়ৰ মাজত হোৱা গঠনমূলক প্ৰতিযোগিতাই আমাৰ শৈক্ষিক ব্যৱস্থাটোক আৰু অধিক আগুৱাই লৈ যাব বুলি মই আশা কৰোঁ। আজি আমি এই অনুষ্ঠানত আমাৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান চাব খুজিছোঁ। আজি মই যিখিনি নাম পঢ়ি দিলোঁ, লয়াৰপুৰা, আমাৰ বৰাক উপত্যকাৰ, গণককুছি, চাকুমঠা, বিশ্বনাথৰ পৰা মৈৰাবাৰী, মৰিগাঁও, বটদ্ৰৱা, মৰিগাঁও, নগাঁৱৰ পৰা, ইয়াত মহানগৰৰ চাপ নাই। লখিমপুৰ, তেজপুৰ, গুৱাহাটীৰ চাপ ইয়াত নাই। প্ৰতিখন বিদ্যালয় গাঁৱৰ ভিতৰত গৈ স্থাপন হোৱাৰ সেই সময়ত
বেকৱাৰ্ড এডুকেশ্যনেল ব্লকক স্থাপন কৰা। ভাৰত চৰকাৰে অসমৰ 98টা ব্লক বেকৱাৰ্ড ব্লক বুলি শৈক্ষিক মানদণ্ডৰ পৰা নিৰ্ধাৰণ কৰিছিল আৰু প্ৰথম চাম আদৰ্শ বিদ্যালয় তাতেই গঢ়ি উঠিছিল। আজি সেই বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীসকলক লৈ আহি আমি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ যি প্ৰচেষ্টা লৈছো তাৰ বাবে মই অসম আদৰ্শ বিদ্যালয় সমিতিক ধন্যবাদ দিছো আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত মই সুন্দৰ কামনা কৰিছো। মই আদৰ্শ বিদ্যালয় ছ'চাইটিক অনুৰোধ কৰিম যে এই আমাৰ গোটেই কেইখন আদৰ্শ বিদ্যালয়তে এনচিচিৰ প্ৰয়োগ আমি আৰম্ভ কৰিব লাগে। ডাইৰেক্টৰ এনচিচিক যি ক'ব লাগে মই কৈ দিম, যিমান পাৰো আমি সোনকালে এই স্কুল কেইখনত আমি এনচিচিৰ ব্যৱস্থা কৰিব লাগে। সাংস্কৃতিক আৰু আমাৰ যি ক্ৰীড়া প্ৰতিভা আছে তাক আমি আৰু সুন্দৰ কৰিবলৈ খেলা আৰু সংস্কৃতিৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে আৰু এই বিদ্যালয়সমূহৰ পৰা মেথছ অলিম্পিয়াড, সায়েন্স অলিম্পিয়াড আদিত ছাত্ৰ ছাত্ৰীসকলক নিৰন্তৰ প্ৰেৰণ কৰিব লাগে যাতে তেখেতসকলৰ মাজত এটা আকাংক্ষাৰ ভাৱমূৰ্তি গঢ়ি উঠিব পাৰে যে আমি এটা আমাৰো জীৱনত এটা আকাংক্ষা আছে আৰু এই আকাংক্ষাবিলাক পূৰণৰ বাবে চৰকাৰে আমাক সুবিধা কৰি দিছে, আমি আগবাঢ়ি যাব পাৰো। বিভিন্ন ধৰণৰ আমাৰ অসম আৰু উত্তৰ পূব আৰু ভাৰতৰ বিভিন্ন চেণ্টাৰ অফ এক্সেলেন্স বিলাক বছৰি এস্কাৰছনৰ জৰিয়তে আমি কম ছাত্ৰ ছাত্ৰীক হ'লেও এখন বিদ্যালয়ৰ পৰা 20 গৰাকী 25 গৰাকী ছাত্ৰ ছাত্ৰী গুৱাহাটী পাৰিলে আমাৰ বাহিৰৰ প্লেনেটৰিয়াম আদি আমি সৰু বয়সতে লৈ যোৱাৰ বাবেও আমি এটা ৰেগুলাৰ যিটো আমাৰ ব্যৱস্থা তাত আমি তাক সোমাব লাগে যাতে শৈক্ষিক ভ্ৰমণো এই বিদ্যালয়সমূহৰ উৎকৰ্ষতাৰ দিশত এটা এলিমেন্ট হিচাপে আমি তাক আগবঢ়াই লৈ যাব পাৰো। মই ভাবো যে লাহে লাহে আমি শৈক্ষিক পাঠ্যক্ৰম, একাডেমিক এক্সেলেন্স, শিক্ষা, তাৰ পিছত সংস্কৃতি, ক্ৰীড়া, এনচিচি, শিক্ষামূলক ভ্ৰমণ লাহে লাহে আগবাঢ়ি গৈ আদৰ্শ বিদ্যালয়সমূহৰ মাজত যুৱ মহোৎসৱ, ক্ৰীড়া মহোৎসৱ এই 126খন বিদ্যালয়ৰ মাজত বিভিন্ন স্থানলৈ গৈ আমি যেতিয়া আমি এনেকুৱা ধৰণৰ প্ৰয়োগবিলাক আৰম্ভ কৰিম লাহে লাহে এই গোটেই বিদ্যালয় কেইখনৰ মাজত এটা আত্মীয়তা গঢ়ি উঠিব আৰু ই এটা গুণগত দিশৰ পৰা লাহে লাহে আগবাঢ়ি গৈ থাকিব। আজি এটা ডাঙৰ প্ৰচেষ্টা যে ভিন্ন ভিন্ন হৈ থকা আদৰ্শ বিদ্যালয়সমূহক আমি আজি এখন মঞ্চলৈ লৈ আহিছো। মই ভাবো যে এই প্ৰচেষ্টা আমাৰ যাতে আগলৈ অব্যাহত